অধিৱেশনৰ আমাৰ যোৱাকালি যিখন অধিৱেশন হৈ গৈছিলে সেই অধিৱেশনত আমাক সভাপতি হিচাপে তেখেতক সম্পাদক হিচাপে তেখেতক উপসভাপতি হিচাপে মনোনীত কৰিছে। আজি আমাৰ শপত গ্ৰহণ আছে। শপত গ্ৰহণৰ পিছৰ পৰাই আমাৰ যি ন্যায্য দাবী আছে, আমাৰ ন্যায়িক কৰ্মচাৰীৰ যিসকল ন্যায্য দাবী আছে, ন্যায্য দাবীৰ কাৰণে আমি আমাৰ কৰ্ম কৰি যাম বুলি আমি মনস্থ কৰিছোঁ। আমাৰ বহুত অপূৰণীয় দাবী আছে। বছৰ বছৰ ধৰি পেলাই আমি বহু ক্ষেত্ৰত এইটো ডিপ্ৰাইভ হৈ আছোঁ। সেইকাৰণে আমি এবাৰ প্ৰতিশ্ৰুতি লৈছোঁ, অতি সোনকালে আমাৰ ন্যায়িক কৰ্মচাৰীসকলৰ কিবা এটা লাগে। আমাৰ এতিয়া এনেকুৱা হৈছে, চাকিৰ তলত অন্ধকাৰ, ওপৰ চাকিটো জ্বলি আছে, তলফালে আমাৰ অন্ধকাৰ। আমাৰ ভৱিষ্যতটো একেবাৰে অন্ধকাৰ হৈ আছে। আমাৰ নতুন প্ৰজন্ম এই চাকৰি জইন কৰিছে যদিও তেখেতসকলে NPSৰ পৰা আদি কৰি বহুত ধৰণৰ সমস্যা আছে। তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম। এই গোলাঘাট ডিষ্ট্ৰিক্টত মোৰ ন্যায়িক কৰ্মচাৰী সংস্থাৰ এটা কমিটি নতুনকৈ ফৰ্ম হ'ল। এই তাতে মোৰ ছেক্ৰেটাৰী দুৰ্লভ দাস আৰু প্ৰেছিডেণ্ট পংকজ কুমাৰ শৰ্মা নিৰ্বাচিত হ'ল। মই এটা কথা ক'ম, মই এই কমিটিৰ কালি নিৰ্বাচিত হৈছোঁ, ভাইচ প্ৰেছিডেণ্ট হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই এটা অনুৰোধ কৰিম, মোৰ অনেক দিনৰ পৰা ন্যায্য দাবী গ্ৰেজুৱেট পে স্কেল, এই পে স্কেলটো যেনে তেনে হওক মোৰ ন্যায়িক কৰ্মচাৰীক দিব লাগে। আৰু মই এটা আশা কৰিছোঁ, মোৰ মাননীয় মুখ্যমন্ত্ৰী ইমান কৰ্মদক্ষ মানুহ, এইটো আপুনি সোনকালে এইটো মোৰ এই ডিমাণ্ডটো আপুনি ফুলফিল কৰক। আপোনালোকে আমাৰ এই অধিৱেশন চলি থকা অৱস্থাত আমাৰ ন্যায়িক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ সম্পৰ্কত যি কথা জানিবলৈ আহিছে, আপোনালোকৰ অনুভূতি জানিবলৈ আহিছে, আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। আমাৰ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন জিলাৰ বিভিন্ন কৰ্মচাৰী বিভিন্ন ধৰণৰ অভাৱ অভিযোগ, বিভিন্ন দাবী আছে, ন্যায্য দাবী আছে। আমাৰ সভাপতিদেৱে কৈ গৈছে, আমি সকলো কৰ্মচাৰীৰ ন্যায্য প্ৰাপ্যৰ বাবে অনুষ্ঠিত হোৱা এই অধিৱেশনত আমাক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰিছে। সেই সাধাৰণ সম্পাদকৰ দায়িত্ব আমি ন্যূনতম যিটো আমাৰ দাবী, সেই দাবীসমূহ যাতে আমি পূৰণ কৰি পাৰোঁ, মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়, মাননীয় অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ, বিত্ত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰি আমি আমাৰ দাবীসমূহ পূৰণ কৰিব লাগিব। যিহেতু ন্যায়িক কৰ্মচাৰীসকল নৈতিকতাৰে বিভিন্ন দিশত ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু বিভিন্ন দিশত বন্ধ বাৰটো জিআৰ ব্ৰাঞ্চ হওক, প্ৰট'কল হওক আৰু অন্যান্য ব্যক্তিসকলৰ সমাজসেৱাৰ ক্ষেত্ৰতে হওক ব্যস্ত থাকে। গতিকে সেই ব্যস্ত থকা কৰ্মচাৰীসকলৰ ন্যায্য যিটো প্ৰাপ্য তেওঁলোকক যাতে প্ৰদান কৰে, আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত অনুনয় জনাম। আবেদন ইতিমধ্যে জনোৱা হৈছে। গতিকে আমি ভাবিছোঁ, শদিয়াৰ পৰা ধুবুৰীলৈ জড়িত থকা সকলো জিলাৰ ন্যায়িক কৰ্মচাৰীসকলৰ তেওঁলোকৰ পদমৰ্যাদা আৰু তেওঁলোকৰ প্ৰাপ্য দাবীৰ কাৰণে আমাৰ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয় তথা অসম চৰকাৰৰ বিত্ত বিভাগে বিশেষ সদয় দৃষ্টি হৈ তেওঁলোকৰ ন্যায্য প্ৰাপ্য প্ৰদান কৰিব। আৰু আমাৰ এই নতুন কমিটিৰ আজি শুভ দিনত, শুভ লগনত যিসকল ব্যক্তি আহি ইয়াত তেওঁলোকৰ মনৰ আশা পূৰণ কৰিবৰ বাবে উপস্থিত হৈছেই, গোলাঘাট ঐতিহ্যমণ্ডিত গোলাঘাট জিলাত আজি যোৱাকালিৰ পৰা যি সুন্দৰ ব্যৱস্থাপনাৰে ইয়াত অতিথি শুশ্ৰূষা অধিৱেশনৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত ইতিমধ্যে ফলপ্ৰসূভাৱে আগবাঢ়িছে। অসমৰ সকলো কৰ্মচাৰী, সকলো বিভাগৰ প্ৰতিনিধিক আমি ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আপোনালোকৰ মিডিয়া চেলৰ যোগেদি আমি অনুৰোধ জনাম বিভাগীয় কৰ্তৃপক্ষক, যাতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা এই কৰ্মচাৰীসকলৰ দাবীসমূহ, ন্যায্য দাবীসমূহ চৰকাৰে, মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সদয় হৈ ন্যায্যতা প্ৰদান কৰি আমাক সন্তুষ্টি প্ৰদান কৰিব। আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ যিসকল অধিষ্ঠাতা বিষয়া, তেওঁলোকৰ যথেষ্ট আমি দেখাত তেওঁলোকক সন্তুষ্ট নহ'লেও আমাৰ তুলনাত, কৰ্মচাৰীসকলৰ তুলনাত তেখেতলোকৰ ন্যায্য প্ৰাপ্য ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে হওক বা সুপ্ৰিম কোৰ্টে হওক বা অসম চৰকাৰে বা ভাৰত চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে।
তেখেতলোকৰ অধীনত আমি বিভিন্ন ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেখেতলোকৰ ছাঁটো দৰে বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন কৰ্মপন্থাৰে বিভিন্ন নিজৰ নৈতিকতা প্ৰদান কৰি শ্ৰমদান কৰাৰ পিছতো আমি কেতিয়াবা ক্ষোভিত বঞ্চিত আৰু লাঞ্ছিত হৈ আছোঁ আমাৰ ন্যায্য প্ৰাপ্যৰ কাৰণে তেখেতলোকক আমাক সহযোগ কৰিব আমি অনুৰোধ জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত